Good evening everyone. আহকচোন আজি আবেলি চাহ কাপৰ জুতি লওঁ। আজি আবেলিৰ চাহ কাপ কঁঠালৰ পিঠাৰ সৈতে ল'বলৈ ওলাইছোঁ। কঁঠাল নাইয়ে, কঁঠালৰ ছিজন শেষে হৈছে। সিদিনা ভাইটি আহিছিলে, ভাইটি আহোঁতে অলপ কঁঠাল লৈ আহিছিলে আৰু ভাবিছিলোঁ কিহেৰে খাওঁ। ভাবিলোঁ কঁঠালৰ পিঠা বনাই খোৱা যাওক। এয়া কঁঠাল কেইকোমান লৈ আহিছিলে, কঁঠাল কেইকো বহুত ডাঙৰ ডাঙৰ আছিলে আৰু খাবলৈ বহুত মিঠা আছিলে। প্ৰথমতে মই কঁঠালৰ পৰা গুটিকেইটা উলিয়াই ল'লোঁ। গুটিকেইটা উলিয়াই লোৱা হোৱাৰ পিছতে মই মিক্সিত কঁঠালৰ কোষকেইটা দি দিলোঁ আৰু ভালদৰে মিক্স কৰি লৈ ল'লোঁ। দেখিলোঁ যে কঁঠালৰ তাত গোট হৈ আছে, সেয়েহে অকণমান চেকি ল'লোঁ যাতে খাবলৈ ভাল হয়। গোটবিলাক খালে গোটবিলাক নাথাকে, থাকিলে বেয়া লাগিব। এনেকৈ ভালদৰে চেকি লোৱা হ'ল। ধুনীয়াকৈ চেকি ল'লোঁ। চেকি লোৱা হোৱাৰ পিছতে তাত মই ভাত খোৱা চাউলৰ গুড়ি 2 কাপ দি দিলোঁ। বেছি বনোৱা নাই, অলপে বনাইছোঁ। তাতে চুকুত নিমখ দি দিলোঁ। নিমখ দিলে অকণমান খাবলৈ ভাল হয়। চেনি দিয়া নাই বাৰু, যিহেতু কঁঠাল কেইকো বহুত মিঠা আছিলে, সেইকাৰণে চেনি দিয়া নাই। ভালদৰে মিক্স কৰি লৈ ল'লোঁ। অকণমান ডাঠ হোৱাৰ কাৰণে তাত গাখীৰ অকণমান দি দিলোঁ। এতিয়া ইডলিৰ ষ্টেণ্ডটো মই গেছত বহাই দিলোঁ, তাত অলপ পানী দি। তাৰপিছতে অলপ এচামুচকৈ ইডলিৰ পাত্ৰকেইটাত দি দিলোঁ। তাত দেখিবলৈ ভাল হ'বৰ কাৰণে চেৰি কাটি দি দিলোঁ, ছোৱালীজনীয়ে খাব বুলি। এনেকৈ গোটেইখিনি দি মই ইডলি ষ্টেণ্ডৰ ভিতৰত বহাই দিলোঁ আৰু 10 মিনিট ঢাকনি মাৰি দিলোঁ আৰু 10 মিনিটমান পিছত হৈ গ'ল। এয়া দেখিছেনে, দেখিবলৈ যিমান ভাল হৈছে খাবলৈ বহুত ভাল হৈছিলে। যদি আপোনালোকে এনেকৈ খোৱা নাই, এবাৰ খাই চাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব।